মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, ইয়াৰ আগৰ ক্লাছত দেখুওৱা হৈছে যে আমি যেটা ত্রিভুজ আঁকিব লাগে সেই ত্রিভুজটো প্ৰদত্ত ত্ৰিভুজৰ বাহিৰত গঠন হ'ব নে ভিতৰত গঠন হ'ব সেইটো নিৰ্ভৰ কৰিব ভগ্নাংশটোৰ ওপৰত নিৰ্ভৰ কৰি। যদি ভগ্নাংশটোৰ লব হৰতকৈ ডাঙৰ হয় তেতিয়াহ'লে ত্ৰিভুজটো বাহিৰত গঠন হ'ব, আৰু যদি লবতকৈ হৰতকৈ যদি লব সৰু হয় তেতিয়াহ'লে ত্ৰিভুজটো ভিতৰত গঠন হ'ব। নম্বৰ 5 চাম BC 6 cm, AB 5 cm, এংগল ABC অৰ্থাৎ B কোণ 60 ডিগ্ৰী যুক্ত ABC এটা ত্ৰিভুজ অংকন কৰিব লাগে। তাৰপিছত এটা ত্ৰিভুজ আঁকা যাৰ বাহুবোৰ ABC ত্ৰিভুজৰ অনুৰূপ বাহুবোৰৰ 3/4 গুণ হয়। এই ত্ৰিভুজটো প্ৰদত্ত ত্ৰিভুজৰ ভিতৰত গঠন হ'ব কাৰণ ইয়াৰ লব সৰু হৰ ডাঙৰ। প্ৰথমতে দুটা ৰেখাখণ্ড অংকন কৰিম। এটা হৈছে 6 cm জোখৰ আৰু এটা 5 cm। এটা হৈছে BC 6 cm, এটা হৈছে AB 5 cm। যদি এটা কোণ থাকে তেতিয়া আমি ত্ৰিভুজটো কেনেকৈ অংকন কৰিম? প্ৰথমতে BC অংকন কৰিম। BC ৰেখাখণ্ড আঁকিম। Six cm জোখৰ BC ৰেখাখণ্ড অংকন কৰিছো। দৈৰ্ঘ্য হৈছে 6। তাৰপিছত B বিন্দু কেন্দ্ৰ কৰি এটা বৃত্ত অংকন কৰিম। বৃত্তচাপটো যিকোনো ব্যাসাৰ্ধৰ হ'ব পাৰে। একে ব্যাসাৰ্ধৰ কিন্তু পৰিৱৰ্তন কৰিব নোৱাৰি। একে ব্যাসাৰ্ধৰ বৃত্তচাপ অংকন কৰিম এই কটাকটি কৰা বিন্দুৰ পৰা। এতিয়া এই যে দুটা বৃত্তচাপ য'ত কটাকটি কৰিছে এইটো সংযোগ কৰি বঢ়াই দিম। এই কোণটো হ'ব 60 ডিগ্ৰী। নাম দিছো Y। তাৰপিছত কম্পাছৰ সহায়ত ABৰ সমান জোখ ল'ম। এইটো আমি B বিন্দু কেন্দ্ৰ কৰি এটা বৃত্তচাপ অংকন কৰিম ABৰ সমান ব্যাসাৰ্ধ লৈ। এতিয়া বৃত্তচাপটোৱে BY ৰশ্মিক এই বিন্দুত ছেদ কৰিছে। AC সংযোগ কৰিম। এইটো আমাৰ প্ৰদত্ত ত্ৰিভুজ। সদৃশ ত্ৰিভুজ আঁকিবলৈ হ'লে আমি কি কৰিব লাগিব? সেই আগৰ নিচিনাকৈ এখন ৰশ্মি আঁকিব লাগিব BC তলফালে। এটা হৈছে BX ৰশ্মি। ইয়াক আমি কেইটা ভাগ কৰিব লাগে? এটা আছে 3/4, ডাঙৰ হৈছে 4। আমি 4টা ভাগ কৰিম। লক্ষ্য ৰাখিব লাগিব ভাগকেইটা যাতে সমান হয়। B1, B2, B3, B4। এতিয়া সংযোগ কৰিম। হৰত কিমান আছে? হৰত আছে 4। 4টা বিন্দু ক'ত আছে? B1, B2, B3, B4। এইটোৰ লগত আমি C সংযোগ কৰিম। ইয়াৰ পিছত সদৃশ ত্ৰিভুজ আঁকিব লাগে। ওপৰত আছে 3 নম্বৰ যিটো বিন্দু আছে সেইটোৰ পৰা আমি সমান্তৰাল ৰেখা অংকন কৰিব লাগিব, যিটো B4 C ৰ সমান্তৰাল হ'ব লাগিব।
টুকার কারণে আমি কি করি, এখন বৃত্ত সমান করি B4 বিন্দু বস্তু রাখি একে ব্যাসার্ধের বৃত্ত আমি আর অঙ্কন করিব লাগিব এতিয়া হিসাবটো কিমান কটাকটিৰ বিন্দুৰ লগত ইয়াত কটাকটি কৰিছে এইটো আমি B3 পৰা সংযোগ কৰিম আৰু এই যে ৰেখাটোৱে BC C ডেশত ছেদ কৰিছে C ডেশৰ পৰা আমি এখন সমান্তৰাল ৰেখা অংকন কৰিম যেটো C এর সমান্তৰাল হ'ব লাগিব এইদৰে ইয়াৰ পৰা এখন বৃত্ত অংকন কৰিম আৰু এই C ডেশৰ পৰা অংকন কৰিম এতিয়া কটাকটি কৰা বিন্দুৰ পৰা বৃত্ত অংকন কৰিম এতিয়া এইটোৰ পৰা বৃত্ত অংকন কৰিম সংযোগ কৰিম এটা হ'ব A ড্যাশ A ড্যাশ B C ড্যাশ A আমি আঁকিবলগীয়া ত্রিভুজ অঙ্কন স্থান প্রথমতে BC 6 সেন্টিমিটার করে একটা রেখাখণ্ড আঁকা হল অঙ্কন করা হল তাৰপিছত বি বিন্দু কেন্দ্র করে এই বিন্দু কেন্দ্র করে কি কৰিছো এটা 60 ডিগ্রি মাপৰ এটা কোণ অঙ্কন কৰিছো বি বিন্দু কেন্দ্র করে 60 ডিগ্রি মাপৰ এটা কোণ আঁকা হল অর্থাৎ YBC 60 ডিগ্রি আঁকা হল তাৰপিছত বি বিন্দু কেন্দ্র করে AB ৰ সমান ব্যাসাৰ্ধলৈ 5 সেন্টিমিটার অর্থাৎ AB ৰ সমান ব্যাসাৰ্ধলৈ এটা বৃত্ত অঙ্কন করা হল এই বৃত্ত চাপটোৱে BY এই বিন্দু ছেদ কৰিছে এই বিন্দু কেন্দ্র করে AB 5 সেন্টিমিটার ব্যাসার্ধৰ এটা বৃত্ত চাপ অঙ্কন করা হল এই বৃত্ত চাপটোৱে BY ৰশ্মিক এই বিন্দু ছেদ কৰিছে তাৰপিছত দুটা সংযোগ কৰিছো CY সংযোগ কৰা হল আৰু এইদৰে CY সংযোগ কৰিলাম কি এটা ত্রিভুজ ABC এটা ত্রিভুজ পাম সংযোগ কৰি ABC ত্রিভুজ পোৱা গল তাৰপিছত BC তলফালে সূক্ষ্ম কোণ কৰাকৈ BX ৰশ্মি অঁকা হল BX ৰশ্মি অঁকা হল আৰু BX ৰ ওপৰত চাৰিটা বিন্দু B1 B2 B3 B4 লোৱা হল যাতে B1 B1 B2 B2 B3 B3 B4 হয় যাতে গলে ইকুয়াল হয় চাৰিটা বিন্দু লৈছো B1 B2 B3 B4 আৰু B1 এইখিনিৰ মাপ সমান সমান কাৰণ একে ব্যাসাৰ্ধৰে বৃত্তচাপ লৈছো সকলোকেইটা তাৰপিছত সংযোগ কৰিছো B4C সংযোগ কৰা হল B4C সংযোগ কৰা হল B4C সমান্তৰালকৈ B3C ড্যাশ আঁকা হল তাৰপিছত এইটো সমান্তৰালকৈ B3C ড্যাশ আঁকিছো তাৰপিছত COA এর সমান্তরালকৈ C ড্যাশ আঁকিছো আঁকা হল B6 এই B3C ড্যাশে B6C ড্যাশ ছেদ কৰিছে তাৰপিছত C এর সমান্তরালকৈ C ড্যাশ আঁকা হল B1 এটা অঙ্কন কৰিছো যে কি C এর সমান্তরালকৈ C ড্যাশ অঙ্কন কৰিছো আৰু এই C ড্যাশ এই ড্যাশে B1 এই ড্যাশ ছেদ কৰিছে
ছেদ কৰিছে এদের গঠন y ড্যাশ b c ড্যাশ সেই আমি আঁকিব লাগে ত্রিভুজ a ড্যাশ b ড্যাশ a ড্যাশ b c ড্যাশ সেই আমি আঁকিব লাগে ত্রিভুজ Question number 6 to sum যে BC 7 cm angle B 45 degree angle A 105 degree যুক্ত ABC ত্রিভুজ আঁকা তার পিছত এটা ত্রিভুজ আঁকা যার বাহুবোৰ ত্রিভুজ ABC ৰ অনুৰূপ বাহুবোৰৰ 4/3 গুণ এটা কথা হল ইয়াত আছে 4/3 ইয়াত লবটো হৰতকৈ ডাঙৰ গতিকে ত্রিভুজটো আমাৰ যেটো আঁকিব লাগে ত্রিভুজ সেইটো বাহিৰত গঠন হ'ব 7 cm দৈৰ্ঘ্যৰ এটা ৰেখাখণ্ড অংকন কৰিম এইটো লম BC angle B 45 ডিগ্ৰী কোণ মাপৰ এটা কোণ অংকন কৰিব লাগে 45 ডিগ্ৰী কোণ অঁকাৰ কাৰণে প্ৰথমে আমি 90 ডিগ্ৰী কোণ অংকন কৰিম তাৰ পিছত 90 ডিগ্ৰী কোণক আমি ভাগ কৰিম ভাগ কৰিলে 45 ডিগ্ৰী হ'ব প্ৰথমতে 90 ডিগ্ৰী কোণ অংকন কৰিম B বিন্দুক কেন্দ্ৰ কৰি এখন বৃত্তচাপ অংকন কৰিম আৰু একে ব্যাসাৰ্ধৰ বৃত্তচাপ লম অংকন কৰিম ইফালে অংকন কৰিম এতিয়া এই বিন্দুক কটা কৰি এই বিন্দুৰ পৰা আমি এখন বৃত্তচাপ অংকন কৰিম আমি এটা বৃত্তচাপ অংকন কৰিম আৰু এই বিন্দুৰ পৰা এখন বৃত্তচাপ অংকন কৰিম এই বিন্দুত কটা কৰি কৰিছে এইটোৰ লগত বি বিন্দু সংযোগ কৰিম এই কোণটো হ'ব 90 ডিগ্ৰী এতিয়া 45 ডিগ্ৰী কোণ অংকন কৰিব লাগে 45 ডিগ্ৰী কোণ অংকন কৰাৰ কাৰণে এই বিন্দু আৰু এই বিন্দু কেন্দ্ৰ কৰি আমি ইফালে এটা বৃত্তচাপ অংকন কৰিম দুটা বৃত্তচাপ অংকন কৰিম এই কোণটো হ'ব এই বি বিন্দু আৰু এই কটাকটি কৰা বিন্দু দুটা বৃত্তচাপ কটাকটি কৰা বিন্দু সংযোগ কৰিম বঢ়াই দিম এইটো হ'ব y এই কোণটো হ'ব 45 ডিগ্ৰী তাৰ পিছত এই কোণ অংকন কৰিব লাগে এই কোণ 105 কিন্তু এই কোণটো ক'ত হ'ব এই ৰশ্মিৰ এই কোণটো ক'ত হ'ব আমি নাজানো তাৰ কাৰণে কি কৰিম আমি কি জানো যে এটা ত্ৰিভুজৰ অন্তঃকোণৰ সমষ্টি হৈছে ত্ৰিভুজৰ এই অন্তঃকোণৰ সমষ্টি 180 ডিগ্ৰী এটা যদি ত্রিভুজ হয় এটোর এই কোণ হইছে 105 এটো হইছে 45 এই কোণ কিমান হ'ব এই কোণ হইছে 30 হ'ব যদি এই কোণটো 30 ডিগ্ৰী কোণ অঙ্কন কৰো 30 ডিগ্ৰী কোণ অঙ্কন কৰিলে এইটো 105 ডিগ্ৰী হ'ব কাৰণ যেহেতু আমি নাজানো যে এইটো ৰেখাৰ এইটো ৰশ্মিৰ কোনটো বিন্দুত এই কোণটো হ'ব এইটো নাজানো নিৰ্দিষ্টকৈ নাজানো সেইকাৰণে আমি কি এই সি কোণ অঙ্কন কৰিব লাগিব এতিয়া সি কোণৰ মান কিমান হ'ব সি কোণৰ মান 30 ডিগ্ৰী হ'ব কাৰণ 180 ৰ পৰা যেতিয়া আমি এটো হৈছে 105 45 50 মাইনাস করতে হবে 30 ডিগ্রি এটা 30 ডিগ্রি কোণটো হ'ব 30 ডিগ্রি মাপৰ কোণটো হ'ব সি সি কোণত আমি 30 ডিগ্রি কোণ অঙ্কন কৰিম 30 ডিগ্রি কোণ অঙ্কন কৰাৰ কাৰণে প্ৰথমে কি কৰিব লাগিব 60 ডিগ্রি মাপৰ এটা কোণ অঙ্কন কৰিব লাগিব তো আমি কম্পাছৰ সহায়ত কৰিব লাগিব সি বিন্দু কেন্দ্ৰ কৰি বৃত্তচাপ অঙ্কন কৰিম একে ব্যাসাৰ্ধৰ আৰু এটা বৃত্তচাপ অঙ্কন কৰিম এই চাপ দুটা কটাকটি কৰা 30 ডিগ্রি যদি অঙ্কন কৰিব লাগে আমি কি কৰিম এই কোণক এই বিন্দু কেন্দ্র করে এটা বৃত্তচাপ অঙ্কন কৰিম ভালো আর এই বিন্দু কেন্দ্র করে এটা ভালো বৃত্তচাপ অঙ্কন কৰিম এতিয়া এই সি বিন্দুৰ লগত এটা সংযোগ কৰিলে
এই কোণটো হ'ব এ, এটা হৈছে 105 ডিগ্ৰী, এই কোণটো হ'ব 30 ডিগ্ৰী। এতিয়া বাকীখিনি আগৰ নিচিনাই হ'ব। আমাৰ ত্ৰিভুজ গঠন হ'ল। এতিয়া ইয়াৰ পৰা সূক্ষ্ম কোণ কৰাকৈ আমি ভাগ কৰিব লাগিব। এতিয়া কথা হ'ল যে এই ভগ্নাংশটো ডাঙৰ সংখ্যা কোনটো? ডাঙৰ সংখ্যা হৈছে 4। তাৰমানে আমি কি যিটো ৰশ্মি ল'ম সূক্ষ্ম কোণ কৰাকৈ, এইটো হৈছে bx। ইয়াক 4টা ভাগ কৰিম। এইটো হ'ব b1, b2, b3, b4। এতিয়া সংযোগ কৰিম কোনটো বিন্দুৰ পৰা? এতিয়া 3 আছে, ঘৰত আছে 3, 3টা বিন্দু ইয়াত আছে, ইয়াৰ পৰা সংযোগ কৰিম 3 নম্বৰ বিন্দুটো। এইটোৰ লগত সংযোগ কৰিম। এতিয়া ঘৰত লগত আছে কিমান? লগত আছে 4। 4 নম্বৰ বিন্দুটো ক'ত আছে? 4 নম্বৰ বিন্দুটো আছে b4। ইয়াৰ পৰা আমি কি কৰিব লাগিব? এইটোৰ সমান্তৰালকৈ ইফালে এটা ৰেখা অংকন কৰিব লাগিব। তাৰ কাৰণে আমি কি কৰিব লাগিব? b3 বিন্দু কেন্দ্ৰ কৰি বৃত্ত সমান কৰিব লাগিব, যাতে এই দুইটা ৰেখাক ছেদ কৰে। একে ৰেখা দ্বাৰা বৃত্তচাপ আমি b4 পৰা অংকন কৰিব লাগিব। দিয়ে এই কটাকটি কৰা বিন্দুৰ পৰা আমি এখন বৃত্তচাপ ল'ম, যেটো এইটোৰ সমান হয়। ইয়াৰ পৰা ল'ম এইটো সংযোগ কৰিম আৰু এইটো BC বঢ়াই দিম, তেতিয়া কটাকটি কৰিব। BC বঢ়াই দিলে এই কটাকটি কৰা বিন্দুটো হ'ব C', আৰু ইয়াৰ পৰা আমি এইটোৰ সমান্তৰালকৈ C এর সমান্তৰালকৈ C এর সমান্তৰালকৈ এখন বৃত্তচাপ অংকন কৰিম। C' এর পৰা ল'ম ইয়াৰ পৰা ল'ম এটা সংযোগ কৰিম। বিন্দুতে এর সাথে ছেদ করেছি। যে এই যেটা ত্রিভুজ বাহির গঠন হয়েছে, এ বি সি এর বাহির গঠন হয়েছে, এ ড্যাশ বি সি ড্যাশ হচ্ছে আমরা কি বলবো গিয়ে ত্রিভুজ। অঙ্কন কনভলিউশন প্রথমতে ত্রিভুজ এবিসি অঙ্কন করা হল, যাতে বিসি 7 সেন্টিমিটার, এবিসি 7 সেন্টিমিটার আৰু বি বিন্দু কেন্দ্র করে 45 ডিগ্রি আমরা এটা অঙ্কন করেছো। আৰু সি যেহেতু 105 ডিগ্রি পাওয়াটা সম্ভব, যে কোনটো বিন্দুত 105 ডিগ্রি হব, সেইকাৰণে আমি কি প্ৰথমে চিকোণ বাহিৰ কৰি চিকোণ অঙ্কন কৰিছো। চিকোণ অঙ্কন কৰিলে এই কোণটো বাহিৰ হ'ব। যে ত্রিভুজ এবিসি অঁকা হল, যাতে বিসি 7 সেন্টিমিটার আৰু এংগল 45 ডিগ্রি আৰু এংগল এ 105 ডিগ্রি। তাৰপিছত বিসি তলফালে সূক্ষ্মকোণ কৰাকৈ বিএক্স ৰশ্মি অঁকা হল।
বেছি তল পালে গুণ কৰা হয় bx ৰশ্মি অঁকা হ'ল bx ৰ ওপৰত চাৰিটা বিন্দু লোৱা হ'ল b1 b2 b3 b4 b1 b2 b3 b4 লোৱা হ'ল যাতে b1 b1 b2 b2 b3 b3 b4 হয় যাতে এই b1 ৰ এইখিনিৰ মাপ আৰু এইখিনিৰ মাপ সমান হয় ইয়াৰ পিছত b3 ৰ লগত c সংযোগ কৰিছো b3 c সংযোগ কৰা হ'ল তাৰ পিছত b3 c ৰ সমান্তৰালকৈ b4 c দাশ অঁকা হ'ল আৰু এই b4 c দাশে বৰ্ধিত b6 বঢ়াই দিলে এইটো c দাশত ছেদ কৰিব এইটো লিখিছো যে b3 c ৰ সমান্তৰালকৈ b4 c দাশ অঁকা হ'ল ই বৰ্ধিত b6 c দাশত ছেদ কৰিছে তাৰ পিছত c ৰ সমান্তৰালকৈ c দাশ a দাশ অঁকা হ'ল ই বৰ্ধিত b1 a দাশত ছেদ কৰিছে এইটো যে c ৰ সমান্তৰালকৈ c দাশ a দাশ অঁকা হ'ল আৰু ই বৰ্ধিত b1 a দাশত ছেদ কৰিছে এদের গঠন হোৱা a dash b c dash এই আমি আঁকিবলগীয়া ত্ৰিভুজ